আমি এতিয়া বিখ্যাত বামুণী হিলত আছো। আহকচোন বামুণী হিলৰ বিষয়ে অলপ জানি লওঁ। তেজপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দক্ষিণ পূব কোণত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত বামুণী পাহাৰ। ইয়াৰ অলপ আগত ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰ আৰু হনুমান মন্দিৰ আছে। জনপ্ৰবাদ অনুসৰি বামুণী পাহাৰ আছিল বান ৰজাৰ জীয়ৰী উষাৰ আৱাসস্থলী। ইয়াৰ পৰা উষাই ওচৰৰ ভৈৰৱী মন্দিৰলৈ নিতৌ উপাসনা কৰিবলৈ গৈছিল। অৱশ্যে এই কিংবদন্তিৰ ঐতিহাসিক ভিত্তি পাবলৈ নাই। বামুণী পাহাৰৰ বিষয়ে কিছু তথ্য ইয়াতে পঢ়িবলৈ পোৱা যায়। অসংখ্য শিলাখণ্ড এই পাহাৰটোৰ চাৰিওফালে সিঁচৰিত হৈ পৰি আছে। এই শিলাখণ্ডসমূহ নৱম আৰু দশম শতিকাৰ বুলি স্থাৱৰ কৰা হৈছে। ইয়াত শিলত কটা অতি সূক্ষ্ম কাৰুকাৰ্য, মন্দিৰৰ স্তম্ভ আৰু ভিন ভিন মূৰ্তিৰ ভগ্নাৱশেষ সিঁচৰিত হৈ আছে। আৰ্কিঅলজিষ্ট R.K. বেনাৰ্জীৰ মতে ইয়াত 7টা মন্দিৰ আছিল। কোনো প্ৰাকৃতিক দুৰ্যোগত এই মন্দিৰবোৰ ধ্বংস হয়। ইতিহাসবিদসকলে ইয়াত সূৰ্য মূৰ্তি, দেৱী প্ৰতিমা, নটৰাজ শিৱ, গণেশ মূৰ্তি আদি প্ৰমাণ পাইছে। নৰসিংহ, পৰশুৰাম, ৰাম আদি 10 অৱতাৰ ছবি থকা এই ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় ইয়াৰ কেন্দ্ৰীয় মূৰ্তিটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰা হৈছিল। আঠপহীয়া শিলসমূহত কটা আছে পদুম ফুল, নৰসিংহৰ হিৰণ্যকশিপু বধৰ দৃশ্য, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি। গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দী মুখ আদিও শিলসমূহত দেখিবলৈ পোৱা যায়। মজিয়া আৰু পদপথৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনা স্থল ঢিপটোৰ ওপৰত আৰু বাকী মন্দিৰবোৰ চৌপাশে 4টা কোণত অৱস্থিত আছিল। ভাবি আচৰিত লাগে সেই সময়ত শিলত খণ্ডিত কাৰুকাৰ্যবোৰ দেখি। বৰ্তমান গোটেই টিলাটো পুৰাতত্ত্ব বিভাগৰ অধীনত। ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা উদ্যানলৈ তুলি নিয়া হৈছে। এই বামুণী পাহাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি আৰু পৰ্যটকৰ আকৰ্ষণস্থলী। তেজপুৰখন সঁচাকৈ এখন মনমোহা জেগা। ইয়াত চাবলগীয়া যে কিমান বস্তু আছে। তেজপুৰৰ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ থাকিলে দেখা যায় ইটোৰ পিছত সিটো আকৰ্ষণীয় পৰ্যটনস্থলী। আজিলৈ আহো। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবচোন।